আঠুৱনীয়া বোকাত হাতে হাতে কঠীয়া লৈ ভূঁই ৰোৱাত লাগিছে একাংশ লোক। অৱশ্যে এয়া পথাৰত নহয়, এটা বিধ্বস্ত পথৰ প্ৰতিবাদ কল্পেহে ভূঁই ৰুলে ৰাইজে। চৰকাৰ তথা লোক নিৰ্মাণ বিভাগৰ বিৰুদ্ধে বোকামৰ পথত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে গাঁওবাসীয়ে। হাইলাকান্দিৰ লালা অঞ্চলত এনেদৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে এইসকল গাঁওবাসীয়ে। পথটো নিৰ্মাণৰ বাবে অনুমোদিত ৩৯ লাখ টকা গাঁও পঞ্চায়তৰ সভাপতি আত্মসাৎ কৰাৰ বাবেও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদকাৰীসকলে। আৰু হাইলাকান্দিৰ পৰা আমাৰ সাংবাদিক অৰূপ সেনৰ এখন প্ৰতিবেদন এই সন্দৰ্ভত চাওঁ আহক। হয়, আমি বৰ্তমান উপস্থিত আছোঁ হাইলাকান্দি সমষ্টিৰ যি লালাবাজাৰ অঞ্চল ৰাজেশ্বৰপুৰ গাঁৱত। আৰু এই ৰাজেশ্বৰপুৰ গাঁৱত দেখা গৈছে এটা পথ আছে, এই পথখনৰ বাবে জ্বলাকলা খাইছে ইয়াৰে সাধাৰণ ৰাইজে। আৰু এই পথখন আমি প্ৰথমে আমাৰ বিজয়নাথ অনুৰোধ কৰিছোঁ দেখাবলৈ যে পথখন কেনেদৰে অৱস্থা হৈছে। বোকাময় পথ, এই পথত প্ৰতিদিনা হাজাৰ হাজাৰ লোক ইয়াত অহা যোৱা কৰি থাকে, কিন্তু এতিয়ালৈকে এই পথখনৰ বাবে কোনো ব্যৱস্থা লোৱা নাই হাইলাকান্দি জিলা প্ৰশাসন আৰু স্থানীয় বিধায়ক কিবা জনপ্ৰতিনিধিসকলে, যাৰ বাবে তেওঁলোক বহু অসুবিধাৰ সন্মুখীন হৈছে। আৰু কিয়নো যে প্ৰতিবাৰ নিৰ্বাচন আহিলে জনপ্ৰতিনিধিসকলে প্ৰতিশ্ৰুতি দিয়ে যে এইবাৰ নিৰ্বাচনত জিতিলে আমি এই ৰাস্তাখন আপোনালোকে কৰি দিম, কিন্তু কোৱাৰ পিছতো আজি তেওঁলোকে জনাইছে যে 15 বছৰৰ আগতে এবাৰ মাটি পেলোৱা হৈছিলে, কিন্তু এতিয়ালৈকে আৰু কোনো কাম নোহোৱাৰ বাবে এনে অৱস্থা আছে। বোকাময় হৈ পৰিছে পথ নে পথাৰ, আপোনালোকে দেখিলে গম পাব যে এই পথখন এনে অৱস্থা হৈছে যে এই যি গাঁৱৰ লোক আছে এই গাঁৱৰ লোকে বহু অসুবিধাৰ সন্মুখীন হৈছে। আমাৰ লগত ইয়াৰ কিছু স্থানীয় লোক আছে আৰু এই লোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কি ক'ব দাদা, আপুনি এই গাঁৱৰ লোক কেনেকৈ অসুবিধাৰ সন্মুখীন হয়? খুব বেশি অসুবিধা হয়েছে। আমরা বর্তমানে মানুষ অসুস্থ হওয়ার পরেও আমরা বইয়া খান্ত করে নিতে লাগে। আজ আমরা গ্রামের মধ্যে এত অসুবিধা, কিন্তু আমরা বারবার এমএলএর ওখানে গেছিলাম এই রাস্তাটা করিয়া দিবার লাগি, কিন্তু তাই কইছেন 18 তারিখ বাদে থাকি আর তুমি তো নাইতে লাগতো না, আমি 18 তারিখ এই রাস্তা তোমাদের কাম শুরু করে দিব। তারপরেও আমরা আবার গেছি, কইছেন ইনো আর আবার লাগতো না, তুমি তেন কিতালাই বারবার আর আমি যাইমু নিজে গিয়া রাস্তাটা করিলাম, কিন্তু বারবার মিথ্যা প্রতিশ্রুতি দিয়ে আমরা ঠগাইয়া ভোট নিয়া এখন তাই নাইনো না, আর আমরা রাস্তাটাও না। কিন্তু খুব দুঃখের মাঝে আছি। আমরা কিতা কই দাম, আমি ডক্টর হেমন্ত বিশ্ব শর্মা স্যারকে অনুরোধ করি যাতে তার দৃষ্টি আকর্ষণ করি আমরা রাস্তাটা দেখবার লাগে, এবং যদি তার পক্ষে সম্ভব হয় তাহলে আমরা রাস্তাটা দ্রুত করার লাগে। লোকৰ বাইছ আমি আন এজন লোক আছে, তেওঁৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। আপোনালোকৰ এই ৰাস্তাখনৰ পথখনৰ বাবে টকা আহিছিলে, কিমান টকা আহিছিলে আৰু কিয় কাৰণে এই পথখন এতিয়ালৈকে হোৱা নাই? এই রাস্তার উন্নয়নের লাগিয়া সরকার পক্ষ থেকে 39,61,60,000 টাকা বরাদ্দ হয়েছে, কিন্তু সময়টা তারা কোনো মতে খালি পার করিয়ে নিছে, যার কারণে সঠিক কাজ বাস্তবায়িত হয় নাই। আত্মসাৎ করিয়া লিয়া গেছে। জিআরএস সময় কিছু সময় আইছে, কিন্তু জিপি সচিবে গুরুত্ব দিছে না। এমনকি ধন্যবাদ জনাইছো সবিশেষ তথ্যৰ বাবে।